আপোনালোকক কথা হ'লে যি ট্ৰান্সফাৰ পৰ্টেলৰ কথা কৈ থকা হৈছিলে মিউচুৱেল ট্ৰান্সফাৰৰ যিটো অসম চৰকাৰৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এমপ্লয়ী আছে টিচাৰসকলক বাদ দি ইয়াতে আপোনালোকৰ যিটো মূল ৱেবছাইট হয় ৱেবছাইটটোৰ নাম হৈছে স্বাগত সতীৰ্থ আৰু সেইটো 1 জানুৱাৰীত মুকলি কৰা হ'ব আৰু ইয়াৰ আগতেও আপোনালোকে দেখিছে বহুতো কথা বতৰা বা বহুতো ভিডিঅ' আপোনালোকে দেখা পাইছে তাৰ লগতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ অফিচিয়েলি নিজৰ টুইটাৰত বা ফেচবুকত সকলোতে তেওঁ সেই বস্তুটো তেওঁ মানে মুকলিকৈ টেম্পলেটটো দিছে তেওঁ লিখিছেও যে 1 জানুৱাৰীৰ পৰা সেইটো মুকলি হ'ব আৰু কি ধৰণে কি আপোনালোকৰ বস্তু লাগিব সেইখিনিও মানে আভাস এটা তাতে দিয়া হৈছে চ' সেই হিচাপে আপোনালোকে গোটেইখিনি কাম কৰি নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কৰিব পাৰিব 1 তাৰিখৰ পৰা চ' এই ডিটেইল ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব কি লাগিব গোটেইখিনি বস্তু আপোনালোকৰ মোৰ ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে সেইটো আপোনালোকে চেক কৰিবগৈ দীঘলীয়া ভিডিঅ' হয় আধা ঘণ্টামানৰ আছিলে সেইটো চাব প্ৰত্যেকটো বস্তু ভালদৰে বুজোৱা আছে আৰু ভালকৈ বুজি পাব টেম্পলেটটো মই এবাৰ দেখা দিছোঁ তাৰপিছত বাকী কিছুমান আপোনালোকৰ ট্ৰান্সফাৰ ৰিলেটেড কথা ক'ম সেইখিনি চাই ল'ব পাৰে চ' সেইদিন আপোনালোকে দেখিছিলে আপোনালোকৰ গোটেই পৰ্টেলটো আৰু পৰ্টেলটোৰ লগত ৰিলেটেড যিটো প্ৰেজেণ্টেশ্যন আছিলে সেইটো দেখুওৱা হৈছিলে আৰু গোটেই যিটো প্ৰেজেণ্টেশ্যন আছিলে তাতে আপোনালোকৰ গোটেই পৰ্টেলটোৰ অ'ভাৰভিউ আপোনালোকে পাইছে যে কেনেকুৱা ধৰণৰ আপোনালোকৰ ইণ্টাৰফেচ যিটো আছে ৱেবছাইটটোৰ কেনেকুৱা হ'ব আপোনালোকৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ যিটো পৰ্টেল বুলি কৈছে স্বাগত সতীৰ্থ বুলি সেইটোৰ আপোনালোকৰ পেজবিলাক কেনেকুৱা হ'ব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব লগ ইন কেনেকৈ কৰিব লাগিব কি ডিটেইলছ ভৰাব লাগিব বা আপোনালোকৰ ট্ৰান্সফাৰ ৰিলেটেড যিখিনি আপোনালোকৰ বস্তু আছিলে যে কিদৰে আপোনালোকে মিউচুৱেলৰ কাৰণে এপ্লাই কৰিব পাৰিব জইণ্ট এপ্লিকেশ্যন কেনেকৈ হ'ব আপোনালোকৰ প্ৰফাইল ভেৰিফিকেশ্যন কেনেকৈ হ'ব ট্ৰান্সফাৰ এপ্লিকেশ্যন ভেৰিফাই কেনেকৈ হ'ব ডকুমেণ্টছ কি আপলোড কৰিব লাগিব গোটেইখিনি বস্তু তাতে আছিলে চ' আপোনালোকে তাৰ আগৰ মোৰ ভিডিঅ' দুইটা আপোনালোকে চাব পাৰে বহুত ডিটেইলকৈ প্ৰত্যেকটো বস্তু কোৱা আছে আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ আজি নিজৰ ফেচবুক হওক টুইটাৰ সকলোতে তেওঁ দিছে অফিচিয়েলি তেওঁ এই কথাটো নিজেই আজি কথা কৈছে আপোনালোকে চাওক ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যাওঁতে তথা বিভিন্ন মাধ্যম যোগে আমালৈ অহা বাৰ্তাসমূহৰ ভিতৰত অন্যতম মূল বিষয় আছিল পাৰস্পৰিক বদলীকৰণ অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কেতিয়া কৰা হ'ব চ' প্ৰতীক্ষাৰ অন্ত পেলাই অহা 1 জানুৱাৰীৰ দিনা আমি এই পৰ্টেল মুকলি কৰিবলৈ আগবাঢ়িছোঁ আশা ৰাখিছোঁ এই পৰ্টেলৰ দ্বাৰা ইচ্ছুকসকলে সুবিধা গ্ৰহণ কৰাৰ লগতে নতুন উৎসাহেৰে ৰাইজক অধিক উৎসৰ্গীকৃত মনোভাৱেৰে সেৱা আগবঢ়োৱাত অগ্ৰসৰ হ'ব চ' 1 জানুৱাৰীত খুলিব এইটো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে অন্য এজন MLA তেওঁ কেবিনেট মন্ত্ৰী তেওঁ কৈছিলে যে খুলিব বুলি চ' সেইটো 1 জানুৱাৰীৰ দিনাই তেওঁলোকে মুকলি কৰিব তো ইয়াতে আপোনালোকৰ কি আছে আপোনালোকে চাওক যিখন টেম্পলেট তেওঁলোকে দিছে সৰলীকৃত পাৰস্পৰিক বদলীকৰণৰ প্ৰক্ৰিয়া স্বাগত সতীৰ্থ পৰ্টেল চ' তেওঁলোকে মানে এটা ইজি প্ৰচেছ তেওঁলোকে কৰিব বিচাৰিছে চ' ইয়াতে আছে যে বিভাগীয় ঐক্য বজাই ৰাখি পাৰস্পৰিক স্থানান্তৰৰ সুবিধাৰ বাবে এক নিৰবিচ্ছিন্ন আৰু স্বচ্ছ প্লেটফৰ্ম চ' বিভাগীয় ঐক্য বজাই ৰাখি চ' ডিপাৰ্টমেণ্টৰ ভিতৰলৈকে চ' যোগ্যতাৰ চৰ্ত আপোনালোকে কি আপোনালোকৰ ধৰি লওক যোগ্যতা লাগিব এটা আবেদন কৰিবৰ কাৰণে এই যিটো ট্ৰান্সফাৰ হ'ব বা এই যি পৰ্টেল হ'ব তাত আপোনালোকৰ যোগ্যতা কি লাগিব আপোনালোকৰ চ' কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত চ' মনত ৰাখক এই কথাটো মই যোৱাবাৰো মই কৈছোঁ আৰু এইবাৰো আপোনালোকে এই বস্তুটো মনত ৰাখি থ'ব একেটা বিভাগ অৰ্থাৎ আপোনালোকৰ ডিপাৰ্টমেণ্ট ছেইম হ'ব লাগিব অৰ্থাৎ আপুনি যদি PWD বিল্ডিঙৰ হয় আপোনালোকৰ যিজনৰ লগত আপুনি মিউচুৱেল কৰিম ভাবিছে তেওঁ PWD বিল্ডিঙৰ হ'ব লাগিব বা PWD ৰোডছৰ যদি হয় আপুনি তেওঁলোক ৰোডছৰ হ'ব লাগিব ৱাটাৰ ৰিচোৰ্চৰ যদি হয় ৱাটাৰ ৰিচোৰ্চ হ'ব লাগিব GAD যদি হয় GADৰ হ'ব লাগিব GADটো এটা অকণমান ইফাল সিফাল কিয় আছে কাৰণ GAD ডিপাৰ্টমেণ্টত যিসকলে ধৰি লওক ডিষ্ট্ৰিক্টবিলাকত পষ্টিং পাইছে DC অফিচবিলাকত তাতে কিছু সংখ্যক লোকে DLR আণ্ডাৰত আপোনালোকৰ ৰেভিনিউ আণ্ডাৰতো পষ্টিং পাইছে চ' সেইসকলৰ ক্ষেত্ৰত কিন্তু ট্ৰান্সফাৰ কৰিব পাৰিব আপোনাৰ সেই দুটাৰ অ'কে ত' তাৰ বাদে কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ নহয় বৰ্গ গ্ৰেডটো একে হ'ব লাগিব আজি গ্ৰেড 4ৰ লগতে কৰিব লাগিব গ্ৰেড 3 লগতে কৰিব লাগিব তেনেকুৱা কথা অ'কে বৰ্গ ইয়াতে আৰু এটা কথা আছে যে যিটো আপোনালোকৰ পষ্ট আছে সেই ছেইম পষ্টৰ সৈতে আপোনালোকে মানে ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ বাদে বেলেগৰ নোৱাৰে আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত চ' মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে এপইণ্টমেণ্ট কেনেকৈ পাইছিলে জেনেৰেল কেটেগৰীত পাইছিলে নে আপোনালোকে ৰিজাৰ্ভ কেটেগৰীত আপোনালোকে পাইছিলে চাওক আপুনি যেতিয়া এটা চাকৰি পালে সেই চাকৰিটো এগেইনষ্টত আপোনাক যেতিয়া সেই অফিচটোত প্লেচ কৰিছে সেই অফিচৰ যেতিয়া আপোনালোকক প্লেচ কৰিব সেই প্লেচ কৰোঁতে এখন আপোনালোকৰ 100 পইণ্ট ৰোষ্টাৰ বুলি এখন আপোনালোকৰ মেথড থাকে তাতে আপোনালোকৰ কোনটো পোষ্ট আনৰিজাৰ্ভ হয় কোনটো পোষ্ট কোনটো কেটেগৰীৰ কাৰণে সংৰক্ষণ হয় বা ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত হওক অৰ্থপেডিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত হওক সকলোবিলাক তাতে মূল্যাংকন কৰা থাকে ছাপ'জ
ফৰ এক্সাম্পল মই আপোনালোকক কৈছোঁ যে 1 পৰা 10ৰ ভিতৰত যদি মই এই 10টা সংখ্যাৰ ভিতৰত যদি কওঁ, ছাপ'জ আপোনালোকৰ 1 নম্বৰটো OBC কাৰণে ধৰি লওক সংৰক্ষিত আছে, 1 নম্বৰ পষ্টটোত আপোনালোকৰ OBC বাদে বেলেগ কোনো সোমাব নোৱাৰে। তো তেনেকুৱা ধৰণৰ কথা। 2 নম্বৰটো ধৰি লওক আনৰিজাৰ্ভ হ'ল, চ' আনৰিজাৰ্ভ মানুহক তাত প্লেচ কৰিব। চ' তেনেকুৱা ধৰণৰ বস্তু। চ' আপুনি যোনটো মানে কেটেগৰী এগেইনষ্টত আপোনালোকে এপইণ্টমেণ্ট পাইছে, সেই সংৰক্ষণ শ্ৰেণীৰ ভিতৰত হ'ব লাগিব। বুজি পালে? চ' আই গেছ ইয়াতে কিবা 2-এটা এক্সামশ্যন মষ্ট প্ৰবেবলি আহিবগৈ, বাট মেইন হোৱাইল এতিয়ালৈকে সেই বস্তুটো ক্লিয়াৰ হোৱা নাই। কিন্তু ৰিজাৰ্ভ পষ্টৰ এগেইনষ্টত যদি আপুনি আছে, সেই ৰিজাৰ্ভ পষ্টৰ এগেইনষ্টত আপুনি কৰিব লাগিব। বদলীকৰণৰ পূৰ্ব চৰ্তৰ ভিতৰত আছে NOC আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ। চ' NOC আপোনালোকে দিব লাগিব, যিটো আপোনালোকৰ ডিপাৰ্টমেণ্টে দিব, আৰু লগতে অনুজ্ঞা আপোনালোকক পাৰ্মিশ্যন তেওঁলোকে দিব লাগিব। ইয়াৰ লগতে মষ্ট প্ৰবেবলি ভিজিলেঞ্চ ক্লিয়াৰেঞ্চ তেনেকুৱা কিবা কিবি আৰু আছিলে। চ' আপোনালোকে মই আগৰ ভিডিঅ'টো চাই ল'ব, অলপ পাহৰিছোঁ। সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞা, সতৰ্কতা আৰু দায়বদ্ধতা। চ' মই যিখিনি ক'লোঁ যে ভিজিলেঞ্চ হওক বা তেনেকুৱা আৰু কিবা কিবি আছে, সেইখিনি আপোনালোকে ডিপাৰ্টমেণ্টেল প্ৰচিডিং একো নাই, তেনেকুৱা ধৰণৰ বোধে সেইখিনি আপোনালোকে চাব লাগিব। কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত নথকা, সেইটোৱে মই ক'লোঁ, যিটো DP বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা কিবা ক্ৰিমিনেল কেছ আপোনালোকৰ ওপৰত আছে নেকি, বা পেণ্ডিং আছে নেকি, চলি আছে নেকি, সেইটো আপোনালোকৰ এটা তেওঁলোকে চাৰ্টিফিকেট দিব আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা। কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। অফিচ মেমৰেণ্ডাম যিবিলাক আপোনালোকৰ আছে তাৰ পালন কৰিব লাগিব। পাৰস্পৰিক মিলৰ চৰ্ত, আপোনালোকে যেতিয়া মিউচুৱেল কৰিব, তেতিয়া আপোনালোকৰ চৰ্ত কি কি হ'ব? একে গ্ৰেড পে, ছেইম গ্ৰেড পে'ত আপোনালোকে কৰিব পাৰিব। 6,200 জনে 6,200 লগতে কৰিব লাগিব। 4,400 জনে 4,400 লগতে কৰিব লাগিব। 3,900 জনে 3,900 লগতে কৰিব লাগিব। অ'কে, বা ধৰি লওক 7,600 জনে 7,600 লগতে কৰিব লাগিব। প্ৰভাইডেড, ইয়াতেও কিছুমান কথা আছে যে দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা। So nature of the post should be same and qualification of both the posts should be same. So এতিয়া আপোনালোকে গ্ৰেড 4ৰ ক্ষেত্ৰতে চাওক, কিছুমান পোষ্ট আপোনালোকৰ ক্লাছ 10 পাছৰ কাৰণে আছিলে, আৰু কিছুমান আছিলে আপোনালোকৰ ক্লাছ 8 পাছৰ কাৰণে। চ' 8 পাছৰ এগেইনষ্টত যিজন সোমাইছে, তেওঁ সেই ক্লাছ 10ৰ যিটো পোষ্ট আছিলে, গ্ৰেড 4 হওক লাগিলে, তেওঁ কিন্তু সেইটোৰ কাৰণে তেওঁ মিউচুৱেল এপ্লাই কৰিব নোৱাৰে। লাগিলে তেওঁ গ্ৰেড পে একে হ'লেও তেওঁ নোৱাৰিব। কাৰণ কিয়? কাৰণ সেইটো নেচাৰ অফ পোষ্টটো বেলেগ আৰু কোৱালিফিকেশ্যন বেলেগ। চ' বুজি পাইছে কথাটো? এই তেনেকুৱা ধৰণৰ বস্তু। চ' এইখিনি আপোনালোকৰ মেইন কথা। সৰলীকৃত প্ৰক্ৰিয়া, আবেদনকাৰীসকলে প্ৰফাইল সৃষ্টিৰে পঞ্জীয়ন কৰিব লাগিব, আৰু বিষয়াসকলে সত্যাসত্য নিৰূপণ আৰু পৰামৰ্শ প্ৰদান কৰিব। বিভাগীয় শীৰ্ষ বিষয়া আৰু ৰাজ্যিক বিষয়াসকলে অনুমোদন জনাব আৰু বদলীকৰণৰ আদেশ জাৰি কৰিব। চ' এইটো মই গোটেইখিনি কথা ইয়াৰ আগৰ ভিডিঅ'টোত একদম ডিটেইলকৈ দেখুওৱা আছে, আপোনালোকে সেইটো চাই ল'ব পাৰিব। মূল নিয়ম, প্ৰতিজন আবেদনকাৰীৰ বাবে 2টা বদলীকৰণৰ আবেদনত সীমিত। চ' প্ৰত্যেকজন এপ্লিকেণ্টে জাষ্ট 2টা ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, মনত ৰাখিব। চ' ট্ৰান্সফাৰটো এনেকুৱা নহয় যে আপুনি বাৰে বাৰে ল'ব পাৰিব। এই যদিও পৰ্টেলটো আছে, আপোনালোকে মেক্সিমাম জাষ্ট 2বাৰ আপোনালোকে ট্ৰান্সফাৰ পাব পাৰিব, কিন্তু সেই বস্তুটো মনত ৰাখিব। চ' নিজৰ যিটো আপোনালোকৰ অপশ্যন আছে, সেইটো শেষ নকৰিব এনেই। অ'কে, চ' 1 জানুৱাৰী 25 এইটো খুলিব। কথা হ'ল, আপোনালোকে চাওক, প্ৰথম কথা হৈছে, যেতিয়া আপোনালোকে ট্ৰান্সফাৰ এপ্লাই কৰিব, ট্ৰান্সফাৰ এপ্লাই কৰোঁতে আপোনালোকৰ মূল কথা হৈছে যে আপোনালোকৰ গ্ৰেড পে একেই হ'ব লাগিব। গ্ৰেড পে একেই হ'ব লাগিব। ইয়াৰ লগতে আপোনালোকৰ যিটো ছাৰ্ভিচ কণ্ডিশ্যন হয়, ছাৰ্ভিচ কণ্ডিশ্যন হওক বা ছাৰ্ভিচ কোৱালিফিকেশ্যন হয়, আপুনি কোনটো এগেইনষ্টত সোমাইছিলে, সেইটো আপোনালোকৰ বহুত ডাঙৰ মেটাৰ কৰিব। লগতে আপোনালোকৰ ডিপাৰ্টমেণ্ট ছেইম হ'ব লাগিব। চ' সেইখিনি কথা। ইয়াৰ লগতে কিছুমান পোষ্ট আছে টেকনিকেল, কিছুমান পোষ্ট আছে নন টেকনিকেল। নন টেকনিকেলৰ লগত টেকনিকেল এজনে মিউচুৱেল কৰিব নোৱাৰে, টেকনিকেল পোষ্টৰ এগেইনষ্টত নন টেকনিকেল এজনে মিউচুৱেল কৰিব নোৱাৰে। সেইটো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। সেইটো এটা কথা। ইয়াৰ লগতে 3জনৰ মাজত যিটো কথা কৈছিলে, সেইটো এতিয়া হ'বনে নহয়, সেইটো ফাইনেলি পৰ্টেল খুলিলেহে গম পোৱা যাব। বাকী সকলোখিনি আৰু গম পাইছে, আগৰ ভিডিঅ' চাগে চাইছে, গোটেইখিনি কথা ক্লিয়াৰ হৈছে। আৰু এই যিটো পৰ্টেল আপোনালোকৰ 1 তাৰিখে যেতিয়া খুলিব, প্ৰথমেই আপোনালোকে নিজৰ যিটো পৰ্টেলত একাউণ্ট বনাব লাগে, সেইটো বনাই পেলাই লগালগ আপোনালোকে সোনকালে হেৰি কৰিব। আৰু 1 তাৰিখে যেতিয়াই পৰ্টেল লঞ্চ কৰিব, আপোনালোকে নিজৰ NOC আৰু যি আপোনালোকৰ DP বা ভিজিলেঞ্চ ক্লিয়াৰেঞ্চ যিমানখিনি আপোনালোকৰ চাৰ্টিফিকেট লাগে, সেইখিনি নিজৰ HODৰ পৰা আপোনালোকে ইছ্যু কৰাই ল'ব। কাৰণ যিমানে লেট কৰিব, সিমানে ধৰি লওক আপোনাক আগত কোনোবাই ৰেজিষ্টাৰ কৰিবলৈ যদি তেওঁলোকে ট্ৰান্সফাৰ প্ৰচেছ কৰে, ত' সেইটো আপোনালোকে মিউচুৱেল পাবলৈ অসুবিধা হ'ব। যিহেতু মিউচুৱেল পাবলৈ বহুত কঠিন, আৰু বহুতে ধৰি লওক আহিব নিবিচাৰে, বা বহুতে ধৰি লওক তেনেকুৱা ছেইম হেৰিত তেওঁলোকে মানুহ বিচাৰি নাপাব পাৰে। চ' সেইকাৰণে যিমান সোনকালে কৰিব পাৰে, সিমানটো বেছি আই গেছ ভাল হ'ব। চ' সেইটো কাৰণে ৰেডি হৈ থাকক, ডকুমেণ্টছবিলাক আপোনালোকে ৰেডি কৰিব। আৰু ইয়াৰ লগতে আপোনালোকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত বাকী যিখিনি লাগে, কিবা অসুবিধা হ'লে আপোনালোকে জনাব, কিবা জানিব লগা থাকিলে, সেই বস্তুখিনিৰ কথা কৈছোঁ। চ' থেংক ইউ, ইমানেই আছিলে। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।